ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে গুৱাহাটীৰ খাৰঘুলি খেলপথাৰত অনুষ্ঠিত হ'ব হিন্দু সন্মিলন। 1 ফেব্ৰুৱাৰীত খাৰঘুলিবাসী ৰাইজ, দীপজ্যোতি সংঘ তথা খাৰঘুলিৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত হ'ব সন্মিলন। উপস্থিত থাকিব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সচিব হেমন্ত ধিং মজুমদাৰ। এই সন্মিলনতে হিন্দুত্বৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা, আন ধৰ্মৰ সৈতে বিবাহ ৰোধ কৰাৰ বিষয়ত হ'ব আলোচনা। আজি 25/1/2026 ৰবিবাৰ খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ স্থায়ী কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰা হৈছে। উক্ত সংবাদমেলৰ মুখ্য বিষয় হ'ল অহা ইংৰাজীৰ 1 ফেব্ৰুৱাৰী 2026 ৰবিবাৰে খাৰঘুলি ৰাজহুৱা খেলপথাৰত এখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি খাৰঘুলি ৰাইজ তথা স্থানীয় দীপজ্যোতি সংঘ, খাৰঘুলি ৰঙালী বিহু সন্মিলন সহযোগত এখন হিন্দু সন্মিলন আয়োজন আবেলি 3:30 বজাত পৰা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই হিন্দু সন্মিলনৰ মুখ্য উদ্দেশ্য সমাজত হিন্দুত্বৰ প্ৰতি ৰাইজক আকৰ্ষণ কৰা, লগতে বাল্য বিবাহ, অন্য ধৰ্মৰ লগত হোৱা বিবাহ, সমাজত হৈ থকা ধৰ্ম পৰিৱৰ্তন, লগতে নৱপ্ৰজন্মৰ মাজত নতুনকৈ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা ৰোধ কৰাটোৱে আমাৰ এই সন্মিলনীৰ মুখ্য উদ্দেশ্য।